আমি গোটেই গম পাইছোঁ, সকলোৱে গম পাইছে যে চৰাইদেউ জিলাত যদিও অসম চৰকাৰৰ এজন মন্ত্ৰী আছে, কিন্তু মাথাউৰি সংৰক্ষণৰ ক্ষেত্ৰত, গৰাখহনীয়া সংৰক্ষণৰ ক্ষেত্ৰত একো ধৰণৰ কাম যোৱা ২-৩ বছৰৰ ভিতৰত হোৱা নাই। মই বিভিন্ন ঠাইত মই পাৰ হৈ গৈছোঁ, মোক কোনোবাই কৈছে এইখিনি কাম প্ৰাক্তন সাংসদ আমাৰ প্ৰয়াত বিজয় কৃষ্ণ সন্দিক ডাঙৰীয়া দিনতে হৈছে, কিন্তু বৰ্তমানত আমি দেখা পাইছোঁ যে চাৰিওফালে পানী বাঢ়ি গৈছে। যদি আৰু অলপ পানী বাঢ়ি যায় ৰাস্তা ওপৰত আহিব, ৰাস্তাখিনি আকৌ ভাঙি যাব, ছিঙি যাব, এনেকুৱা এটা অৱস্থা আছে। এই ধৰণৰ কথাবোৰ আমি কৈ আছোঁ, কিন্তু দুখৰ কথা কি যি সময়ত আমি ৰাইজৰ অভিযোগ চৰকাৰৰ সন্মুখত দাঙি ধৰিছোঁ, আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে আগতে কাৰ চৰকাৰ আছিলে, গোটেইবোৰ কাম আগতে কৰা গৈছে। তো তেওঁলোকৰ দায়িত্ব কি? বৰ্তমানৰ চৰকাৰৰ দায়িত্ব হৈছে মেৰামতি কাম। যদি আমাৰ চৰকাৰ দিনতে গোটেইখিনি কাম হৈছে ভাল কথা, তেতিয়া আপোনালোকৰ দায়িত্ব কি? খালি মেৰামতি কৰাৰ দায়িত্বহে আছে। সেই মেৰামতিও তেওঁলোকে কৰিব পৰা নাই, অলপ ক'ৰবাত ওখ কৰিব লাগে সেইখিনিও কাম তেওঁলোকে কৰিব পৰা নাই। তো তেওঁলোকৰ বিফলতা আৰু যাৰ মূল কাৰণ যি কাৰণ মই আগতে কৈছোঁ যে তেওঁলোকে ৰাজনীতিৰ ৰাইজক সেৱা কৰিবলৈ অহা নাই, ৰাজনীতিত PWD বিভাগ জৰিয়তে আৰু জল সম্পদ বিভাগৰ জৰিয়তে কিছু ঠিকাদাৰক সহায় কৰি নিজৰ ব্যক্তিগত ধন সম্পত্তি কেনেদৰে আৰু বৃদ্ধি হ'ব পাৰে এয়া হৈছে তেওঁলোকৰ উদ্দেশ্য। তেওঁলোকে নিজৰ কামখিনি কৰি থাকক। আমি ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দলে আমি চুকে কোণে জনসাধাৰণৰ কণ্ঠ হৈ তেখেতৰ সমস্যাবোৰ ভৱিষ্যত আমি দাঙি ধৰিছোঁ। ঔষধ আৰু খাদ্য সামগ্ৰীকে লৈ যথেষ্ট নাটনি হৈছে ৰাইজৰ, আৰু যিহেতু এই অঞ্চলটোত কৃষক ৰাইজ যথেষ্ট আছে, কঠীয়া ইতিমধ্যে নষ্ট হৈছে, তেওঁলোকৰ কাৰণে কিবা ব্যৱস্থা ল'ব নেকি? নিশ্চয়, আমি গোটেই দিন আমি ভ্ৰমণ কৰি ৰাইজৰ কি অভাৱ অভিযোগ আমি গোটেইবোৰ আমি নোট কৰি আছোঁ। মাইনিউজবোৰ আমি পিছত গৈ আমি প্ৰশাসনক আমি জনাম। কিন্তু মই ভাবিছোঁ মাহমৰা য'ত এজন মন্ত্ৰী আছে, মন্ত্ৰী থকা সমষ্টিত এনেধৰণৰ অসুবিধা ৰাইজক হ'ব নালাগে। আমাৰ চৰকাৰ দিনতো বানপানী হৈছিল, কিন্তু মই নিজে দেখিছিলোঁ য'ত আমাৰ মন্ত্ৰী আছে তাত বিশেষভাৱে প্ৰশাসনে মন্ত্ৰীৰ তৎপৰতাৰ কাৰণে ভালদৰে কাম কৰে, কিন্তু ইয়াতো বিপৰীতে দেখিছোঁ। ইয়াত আজি কৈছে বহুত ঠাইত তেওঁলোকে পশুখাদ্য পোৱা নাই, বহুত ঠাইত তেওঁলোকৰ চিকিৎসা শিবিৰ আয়োজন কৰা নাই। মই ৰাইজৰ কথাই কৈছোঁ, মই ৰাজনীতি কৰিবলৈ অহা নাই, কিন্তু ৰাইজৰ কথা আপোনালোকৰ যোগেদি আৰু মই সবল মামৰা সমষ্টি আৰু সোণাৰী সমষ্টিৰ বহুতো লোক এতিয়ালৈকে ঘৰৰ ভিতৰতে আঁঠু পানীত আবদ্ধ হৈ আছে। সেইসকলক এতিয়ালৈকে কিন্তু প্ৰশাসনে কোনো ধৰণৰ উদ্ধাৰ কৰাৰ অভিযান চলোৱা দেখিবলৈ পোৱা নাই। মই ক'ৰবাত মই শিবিৰত নিজে গৈছোঁ, দেখিছোঁ। ক'ৰবাত মানুহে কৈছে আমি ভাবিছিলোঁ পানী কমি গ'ল আৰু সেইকাৰণে আজি সোমাইছোঁ, আজি পানী আৰু বাঢ়িছে। তো সেইকাৰণে মই ভাবিছোঁ আজিৰ দিনটো চাই প্ৰশাসনে আৰু চৰকাৰে আৰু মানে সবল নেতৃত্ব ল'ব লাগে। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।